ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে পৰি কৈ আছিল, আজি যদি এই বিশেষ দিনটোত তোমালোকৰ দেউতাৰা ইয়াত থাকিলে হয় তেতিয়া হয়তো তুমি আৰু বেছি সাহসেৰে পঢ়া শুনাত মনোযোগ দিব পাৰিলা হয়। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুক বৌৱে কৈ আছিল অনুৰ ঘটনাটোৰ পিছত দাদা 2 বছৰমান প্ৰায় চিন্তিত হৈ আছিল, কিন্তু তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰেণুৱে মাত দিছিল কিন্তু কি বৌ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ পৰিয়ে মাকক কৈ আছিল দেউতাৰ এবচেণ্টত তুমি যিদৰে মোক গাইড কৰি আছা সেইখিনি মোৰ বাবে যথেষ্ট। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰি বাই বাই দি গুচি গৈছিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ অনুৱে মনতে ভাবি কৈ আছিল এগৰাকী মাকক আৰু ইয়াতকৈ বেছি সুখ একো নালাগে। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।